নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 4 নৱেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PM কিষাণ আঁচনিৰ পৰা আৰম্ভ কৰি শিক্ষাৰ্থীসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে জি নিউজ পৰ্টেলৰ ফালৰ পৰা PM কিষাণ আঁচনিলৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তিক লৈ কি কোৱা হৈছে আপোনালোকক বিতংভাৱে জনাইছো, অনুগ্ৰহ কৰি চাই থাকিব। তো ইয়াতে লিখা আছে PM কিষাণ 21 কিস্ত কব আয়েগি। তো কেতিয়া কৃষকসকলৰ বেংক একাউণ্টত PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তি 2000 কোটি টকা সোমাব। ইয়াৰ লগতে আৰু কোৱা হৈছে इस योजना के तहत हर किसान को हर साल में 6000 रुपये की मदद दी जाती है, जो 3 किस्त में उनके खाते में पहुंचती है। आप किसान को निगाह इस योजना की 21वीं किस्त पर टिकी हुई है। गांव-गांव में चर्चा है कि आखिर कब आएगी ये 2-2000 रुपये। तार पिछो लिखा से खेतों में फसल कटाई की दौर चल रहा है, त्योहार भी गुजर गया, लेकिन किसान के मन में अब भी यही सवाल गूंज रहे हैं कि कब आएगी किस्त। তো ইয়াতে কোৱা অনুযায়ী যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকক ভাৰত চৰকাৰে প্ৰতি 4 মাহৰ মূৰে মূৰে প্ৰদান কৰে এটাকৈ কিস্তি। তো কৃষকসকলে প্ৰতি বছৰতেই কিন্তু PM কিষাণ আঁচনিৰ জৰিয়তে 3টাকৈ কিস্তি নিজৰ বেংক একাউণ্টত লাভ কৰে। তো যিসকল কৃষকে যোৱা PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তিৰ 2000 কোটি টকা লাভ কৰিছে সেইসকল কৃষকে এতিয়া PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তি টকা লাভ কৰিব। টকাখিনি কেতিয়া লাভ কৰিব এই বিষয়ত আপোনালোকক এতিয়া জনাবলৈ চেষ্টা কৰিম, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। লগতে মোৰ চেনেলত যদি নতুনকৈ ভিজিট কৰিছে তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। तार पिछो लिखा से बता दे कि पिछली बार यानी 20वीं किस्त प्रधानमंत्री नरेंद्र मोदी 2 अगस्त 2025 को बनारस से जारी की थी। इस समय 9.71 करोड़ किसान के खाते में करीब 20,500 करोड़ रुपए भेजे गए थे। इसमें मध्य प्रदेश के 83 लाख से ज्यादा किसान को भी योजना का लाभ मिला था। তো ইয়াতে কোৱা অনুযায়ী যিসকল কৃষকে PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছিল সেইসকল কৃষকক যোৱা 2 আগষ্ট 2025 তাৰিখে ভাৰত চৰকাৰে প্ৰদান কৰিছে PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তিৰ 2000 কোটি টকা। তো যোৱা আগষ্ট মাহৰ পৰা যদি আমি হিচাপ কৰোঁ তেন্তে আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ আৰু নৱেম্বৰ, তো নৱেম্বৰ পৰ্যন্ত 4 মাহ সম্পূৰ্ণ হৈ যাব। ইয়াৰ লগতে আৰু কোৱা হৈছে आप किसान उम्मीद लगाकर बैठे हैं कि नवंबर महीने में उनके खाते में 21वीं किस्त पहुंच जाएगी। तो ইয়াতে স্পষ্টভাৱে কোৱা হৈছে যে কৃষকসকলৰ বেংক একাউণ্টত চলিত নৱেম্বৰ মাহৰ ভিতৰতে PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তি সোমাই যাব। তো কৃষকসকলে চলিত নৱেম্বৰ মাহৰ শেষতে লাভ কৰিব পাৰে PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তিৰ 2000 কোটি টকা। কিন্তু চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে কোনো অফিচিয়েল আপডেট প্ৰকাশ কৰা নাই। যেতিয়া কোনো অফিচিয়েল আপডেট প্ৰকাশ কৰিব সকলোতকৈ আগত আপোনালোকক মোৰ চেনেলৰ সহায়ত ভিডিঅ' বনাই জনাই দিম। অনুগ্ৰহ কৰি চেনেলটোত নতুনকৈ ভিজিট কৰিছে যদি আকৌ ৰিকুৱেষ্ট কৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল শিক্ষাৰ্থীসকলৰ বাবে। তো যিসকল শিক্ষাৰ্থীয়ে মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনিত আবেদন কৰিছিল সেইসকল শিক্ষাৰ্থীৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অসম চৰকাৰে যোৱাকালিৰ পৰা আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনি। তো যিসকল শিক্ষাৰ্থীয়ে মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনিত আবেদন কৰিছিল সেইসকল শিক্ষাৰ্থীক যোৱাকালিয়ে অসম চৰকাৰে প্ৰথম কিস্তি 2500 কোটি টকা প্ৰদান কৰিছে।
ইয়াৰ লগতে এতিয়াৰ পৰা প্ৰতি মাহতে শিক্ষাৰ্থীসকলে এইখন আঁচনিৰ জৰিয়তে 2500 টকা নিজৰ বেংক একাউণ্টত পাই থাকিব। আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ। ইয়াৰ লগতে আপোনালোকে নেক্সটত কোনটো টপিকত ভিডিঅ' চাব বিচাৰে, কোনখন আঁচনিৰ বিষয়ে জানিব বিচাৰে সেয়াও এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই